তাৰ পিছত আহিল এইযোৰ কাপোৰ মই মোৰ আৰু এইযোৰ সবতকে স্পেশাল কাপোৰ কি কোৱাচোন কোনযোৰ চাওঁ তুমি কোৱাচোন কি আছিলে স্পেশাল কাপোৰযোৰ মোৰ মলয়াৰ দুপাখি মোৰ মন হে বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আপোনালোকে চাগে ভাবিছে ইমান দিন ভিডিঅ' আপলোড কিয় দিয়া নাই ক'লৈ গ'ল কি কথা আচলতে গোটেইখিনি হয়তো বিনি ব্লগত গম পাইছেই আজি 3 দিন 4 দিনমান আগতে বিনিহঁত গ'ল আৰু ফুচুকি মানে আগতে থাকোঁতে ইয়াতে গোটেই ঘৰখন মানে ভৰি থাকে এতিয়া মানে বিৰাট মিছ কৰিছোঁ তাইক ৰাতিপুৱা উঠি মামা মাতে আৰু আজি বতৰ চাওক একদম ক'লা ক'লা বতৰ এইকেইদিন আচলতে সদায় বৰষুণ আপোনালোকৰ ফালে বৰষুণ নে ৰ'দ জনাবচোন এইকেইদিন আমাৰ ইয়াতে এইকেইদিন ৰাতিও বৰষুণ দিনতো বৰষুণ আবেলিও বৰষুণ গোটেই দিনটোৱে বৰষুণ এতিয়াও বতৰ একদম ক'লা ক'লা হৈ আছে আৰু এইফালে কি কৰি আছা কাপোৰ কানি উলিয়াই দেখোন ক'ত যোৱা আজি স্পেশাল কাম এটা কৰিব ওলাইছোঁ মই গমেই নাপাওঁ স্পেশাল ভিডিঅ' আপোনালোকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি থাকে যে মোৰ কাপোৰৰ কালেকশ্যন দেখাব লাগে গতিকে আজি ভাবিছোঁ কাপোৰখিনি দেখাওঁ আপোনালোকক মোৰ কাপোৰৰ কালেকশ্যন বিয়াৰ পৰা আৰম্ভ কৰি বিয়াৰ আগত কিনা বা যিমান যি আছিলে ভাল ভাল কালেকশ্যন সেইখিনি মই আজি আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ গতিকে আহক মোৰ কাপোৰৰ কালেকশ্যনখিনি আপোনালোকক দেখাওঁ ফাৰ্ষ্ট কাপোৰযোৰ এইযোৰে দেখাইছোঁ বিয়াৰ মোৰ মেইন ছেটযোৰ আৰু আপোনালোকে বিয়াৰ ফটোত দেখিছে হয়তো মেইন ছেটযোৰ মই চিম্পলত লৈছিলোঁ বাৰু মেইন ছেটযোৰ বৰ বেছি ওজন মই নোৱাৰোঁ কাৰণে আৰু চব সময়ত পিন্ধিব ভালো নালাগে গতিকে সেইকাৰণে মই অকণমান লাইট ৱেইটৰ লৈছিলোঁ এখন ৰিহা ইয়াৰ লগত এখন চাদৰ যদিও চাদৰখনৰ গোটেই গাতে ডিজাইন আছে তথাপিতো ওজন কিন্তু বৰ নাই সেইকাৰণে মই এইযোৰ কাপোৰ চিলেক্ট কৰিছিলোঁ আৰু ইয়াৰ লগত এইখন মেখেলাখনৰ ইমানলৈকে আঁঠুৰ ওপৰলৈকে ফুল আছে এইযোৰ মোৰ মেইন ছেট আছিলে তাৰপিছত যোনযোৰ ছেকেণ্ড ছেট আছিলে ছেকেণ্ড ছেটযোৰ বৰ্তমান মোৰ নগাঁৱৰ ঘৰত আছে গতিকে সেইযোৰ আপোনালোকক দেখুৱাব নোৱাৰিম সেইযোৰ ৰঙা আছিলে তাৰপিছত আহিলে এইযোৰ পাটৰ এইটো কালাৰত মোৰ বিৰাট ভাল লাগে কালাৰটো আৰু লাইট ৱেইটেই হয় এইযোৰো যিহেতু ছেকেণ্ড ছেটযোৰ হেভি আছিলে গতিকে মই লাইট ৱেইট লৈছোঁ আৰু এইযোৰত চিলভাৰ গুণাৰ কাম আছে আপোনালোকে কেমেৰাত কিমান ধৰিব পাৰিছে ধৰিব পৰা নাই বাৰু মই আৰু চাদৰখনত বিয়াৰ সময়ত দহি আছিলে তাৰপিছত মই এই মণিটো লগাই ল'লোঁ সেনেকৈ অকণমান বেলেগ এটা ষ্টাইল দি ল'বলৈ মন গ'ল সেইকাৰণে দহিটো খুলি আকৌ এইটো লগাই লৈছোঁ তাৰপিছত এইযোৰ মোৰ খুব প্ৰিয় ব্লেক টচৰ হয় এইযোৰ মোৰ খুব প্ৰিয় কাপোৰ আচলতে মই সৰু সৰু বুটা থকা কাপোৰবিলাক খুব ভাল পাওঁ আৰু যিহেতু এইযোৰ মানে মাল্টি কালাৰত আছিলে সেইকাৰণে মোৰ বিৰাট পচন্দ হ'ল আৰু চাদৰখনো ঠিক তেনেকুৱাই এনেকুৱা সৰু সৰু বুটা আছে আৰু এইযোৰ বিয়াত দিছিলে মোক এইযোৰ মিক্স পাট নেকি সম্ভৱ এইযোৰো তেনেকুৱাই সৰু বুটা আছে চাদৰখন এনেকুৱা আৰু এইযোৰো মই গাত দিয়াই নাই আচলতে এইযোৰ মই এদিনো পিন্ধাই হোৱা নাই পিন্ধিম কেতিয়াবা পিন্ধিলে আপোনালোকে ক'ব দেই কেনেকুৱা লাগে তাৰপিছত এইযোৰ মই লৈছিলোঁ কেঁচা পাটৰ মই মোৰ জোৰোণত পিন্ধিছিলোঁ আপোনালোকে ফটোজবোৰত দেখিছে হয়তো এইযোৰ মই জোৰোণত পিন্ধিছিলোঁ এই কালাৰটো মোৰ খুবেই প্ৰিয় আৰু কিবা এটা ভাল লাগে কালাৰটো মোৰ আৰু এটা কথা কৈ থওঁ দেই তুমি কিন্তু আগতে সদায় নিতৌ কয় যে ৰঙাই ভাল পাওঁ প্ৰথম মই ভাবিছিলোঁ ইমান ৰঙা ভাল পায় পিছত মানে মই দেখিলোঁ যে বেলেগ কালাৰতকৈ তোমাক মানে ৰঙাটো বেছি চুট কৰে ৰঙাত মিক্স আছে কিবা বেলেগ কালাৰত ৰঙাত বুইছে সম্ভৱ শ্বাইনিং এটা আছে কাপোৰযোৰৰ আৰু ইয়াতো সেই চিলভাৰ গুণা প্লাছ মিনা কৰা আছে ৰঙা এইযোৰো সেই তেনেকুৱাই চিম্পলে হয় মোৰ কাপোৰবিলাক প্ৰায় চিম্পলেই পাব আপোনালোকে এইযোৰো এই তেনেকুৱা সৰু বুটা আছে গোটেই গাত চব ৰঙা যিমান কাপোৰ দেখিছে গোটেই কাপোৰ মানে এটা কালাৰেই
বেছি ভাল তাৰপিছত আহিল এইযোৰ কাপোৰ মই মোৰ ঘৰৰ ৰিচেপশ্যনৰ দিনাখন পিন্ধিছিলোঁ মই অৰ্ডাৰ দি পেলাই বনাইছিলোঁ এইযোৰ কাপোৰৰ আচলতে চাদৰখন নগাঁৱত থাকিলে ইয়াৰ লগত মোৰ এতিয়া বৰ্তমান লগত ৰিহাখনহে আছে মানে চাদৰ আৰু ৰিহা দুইখন আছিলে গতিকে ইয়াৰো মেখেলাখন এনেকুৱা হেভি হয় মেখেলাখনহে হেভি বাৰু দেই আপোনালোকে বিয়াৰ ফটোত দেখিছে বাৰু এইযোৰ মেখেলাখন এইখিনিলৈকে ফুল থকা আৰু চাদৰ এখন ৰিহা আচলতে ৰিহাখনত গোটেই গাত সৰু বুটা আছে ৰঙাত বুটা আছে আৰু এইযোৰ চবতকৈ স্পেচিয়েল কাপোৰ কি কোৱাচোন কোনযোৰ চাওঁ তুমি কোৱাচোন কি আছিলে স্পেচিয়েল কাপোৰযোৰ মোৰ ইমান মনত নাই তোমাৰ ইমানবিলাক কাপোৰ দিছিলে ৰাইজ ইমানবিলাক কাপোৰ স্পেচিয়েল চাগে কিবা নিশ্চয় মই দিয়া হ'ব আৰু এইযোৰ মোৰ আটাইতকৈ স্পেচিয়েল কাপোৰ হয় এইযোৰ কাপোৰৰ লগত মানে মই জড়িত আছোতো এইযোৰ মোক খুবাৰ দিনাখন দিছিলে ৰাতি কুলদীপে আৰু এইযোৰ মোৰ মানে খুবেই প্ৰিয় কাপোৰ আপোনালোকে দেখিছে ৰঙা মোৰ কাপোৰত থাকিবই ৰঙা আৰু চিলভাৰ কাম আছে ইয়াত খাৰ গুড়া পালে যে এনেকুৱা খেলিব নহয় কিন্তু কালাৰটো মানে ইমান ভাল লাগে মোৰ এই কালাৰটো এইযোৰ কিবা বুটিক ডিজাইনৰ কাপোৰ হয় এইযোৰো এনেকুৱা চিম্পলে হয় গোটেই গাত বুটা আছে আৰু মোৰ ব্লাউজবোৰ চব চিম্পলে চিলাওঁ মেখেলাখনতো বুটাই আছে গতিকে এইযোৰ কাপোৰ মই এদিনেই পিন্ধিছোঁ মৰমৰ কাপোৰ যে থৈ দিছোঁ আৰু কিমান আছে বা বহুত আছে ইমান সোপা কাপোৰ মোৰে ইমান কাপোৰ নাই ভাই মোৰ গেঞ্জি আৰু হাফ পেণ্ট ল'ৰা মানুহৰ ইমান কাপোৰ নাথাকে ৰাইজ বিশ্বাস কৰক থাকে নাথাকে ইমান চাৰ্ট কেইটামান আছে মোৰ আৰু পেণ্ট দুটামান আছে এতিয়া নিনটোতে ইমানেই কাপোৰ মানে বছৰত এযোৰকে পিন্ধিলেও শেষ নহ'ব নেকি ইমানেই কাপোৰ আছে হে আকৌ কোৱা কাপোৰে নাই মোৰ এতিয়া কাপোৰে নাই বোলে দেখিছে হয় দেই নাই চলনা মই তাৰপিছত মোৰে দেখাই ভাগৰ লাগিছে আচলতে মোৰ কাপোৰ তাতো বহুত আছে যিহেতু মই আগতে বহুত বিহুৰ অনুষ্ঠান কৰিছিলোঁ গতিকে মোক কাপোৰ যথেষ্ট সংখ্যক লাগে গতিকে তেনেকৈও মোৰ বহুত কাপোৰ আছে গতিকে এইযোৰ বোৱা কাপোৰ মায়ে দিছিলে এইযোৰো চিম্পলে হয় ব্লাউজটো খালি হাতটো নেট দিছোঁ আৰু পটি লগাই দিছিলোঁ এনেকৈ কি লগাইছা পটি এইযোৰ কাপোৰ পটি মানে কি হয় ইংলিছত হাজবেণ্ড এই হিন্দীত পটি এইযোৰ মোৰ ডাইট্ৰছৰ কাপোৰ হয় এইযোৰ কাপোৰ আৰু জোৰোণৰ কেঁচা পাতৰ কাপোৰযোৰৰ কালাৰটো প্ৰায় একেই পিছতহে গম পালোঁ আৰু এইযোৰো এনেকুৱাই ৰঙা কোনা থকা মীনা কৰা আৰু এইযোৰ তেনেকুৱাই আৰু মই এইযোৰৰ ব্লাউজটো খালি দীঘলতৰ চিলাইছিলোঁ গৰমত এতিয়া পিন্ধিব নোৱাৰোঁ বাৰু ঠাণ্ডা দিনত পিন্ধিবলৈ বহুত ধুনীয়া হয় কাপোৰযোৰ এইযোৰ মোৰ জেঠাইৰ ছোৱালী বিনুবাই মোক গিফ্ট কৰিছিল বিয়াত টচৰ কাপোৰ আৰু এনেকুৱা কেচ বচা কাপোৰ মোৰ বিৰাট ভাল লাগে গতিকে তাই মোক এযোৰ গিফ্ট দিছিলে এইযোৰ বিহুত পিন্ধিছিলোঁ মই এইযোৰ কাপোৰ তাৰপিছত মোৰ জেঠাইৰ সৰুজনী বায়ে মোক এযোৰ বিয়াত গিফ্ট দিছিলে তাই নিজ হাতে বৈ ৰিণুবাই মোক এযোৰ গিফ্ট কৰিছিলে মোৰ মানে প্ৰিয় ৰঙা যে গতিকে তাই মোক ৰঙাত এইযোৰ কাপোৰ নিজ হাতে বৈ দহি চহি গুঠি একদম ৰেডি টু ৱেৰ কৰি দিছিলে তাৰপিছত আহিল এইযোৰ কাপোৰ এইযোৰ মিচিং সম্প্ৰদায়ৰ কাপোৰ হয় পাজক বুলি কয় আৰু এইযোৰ মোৰ বিয়াত মোৰ বৰ্তাৰ ছোৱালী লতিবাই গিফ্ট কৰিছিলে এখন বুটিকৰ পৰা বোৱাই আনিছিলে আৰু এইযোৰ মোৰ বিৰাট ফেভৰেট কাপোৰ পাজক হয় এইযোৰ চিম্পলে হয় বাৰু চিম্পল মানে পাজকৰ যিটো হেৰি আৰু ফুলৰ চানেকি তেনেকেই বোৱা তাৰপিছত এইযোৰ চিম্পল কাপোৰ গৰমত পিন্ধিবলৈ খুবেই ভাল ব্লাউজটো অকণমান ডিজাইন এটা দি পেলাই চিলাইছিলোঁ বাৰু একদম চিম্পল ডিজাইনে হয় আৰু মেখেলাখন এনেকুৱা গতিকে এইযোৰ কাপোৰ গৰমত পিন্ধিবলৈ বহুত ভাল মই এইবোৰ চব কাপোৰ প্ৰায় সংখ্যক কাপোৰে নগাঁৱতে লোৱা বাৰু তাৰপিছত এইযোৰো কেচ বচা আৰু এইযোৰ কাপোৰ মোৰ ভণ্টি এজনীয়ে লখিমপুৰৰ ভণ্টি এজনীয়ে তাই মোক গিফ্ট কৰিছিলে তাই যিহেতু বিয়ালৈ আহিব পৰা নাছিলে বিয়াৰ আগতে তাই মোক এইযোৰ কাপোৰ মানে গিফ্ট কৰিছিলে লখিমপুৰৰ হয় তাই ভণ্টিজনী তাইও মিচিং ছোৱালীয়ে আগতে আমি মানে একেলগে আছিলোঁ কোৱাৰ্টাৰত
গতিকে তাই মোক এযোৰ কাপোৰ গিফ্ট কৰিছে লখিমপুৰৰ বোৱনীৰ হতুৱাই বোৱাই পেলাই মোক পাৰ্চেল কৰি দিছিলে মোৰ ফোনৰ ষ্ট'ৰেজে শেষ হৈ যাব তোমাৰ কাপোৰ শেষ নহ'ব আজি মোৰ আটাইতকৈ প্ৰিয় ৰঙৰ কাপোৰযোৰ ৰঙা মোৰ মানে বহুত বেছি প্ৰিয় কাপোৰ এযোৰ ডিমাচা ছেট হয় আৰু এইযোৰ মই এখন বুটিকত নগাঁৱতে অৰ্ডাৰ কৰি বোৱাইছিলোঁ ডিজাইন সহ গতিকে এইযোৰ কাপোৰ এইযোৰ কাপোৰতো গোটেই গাত তেনেকৈ বুটা আছে এয়া এনেকুৱা ডিজাইনটো আৰু এইযোৰ লাষ্ট আছে এইযোৰ মোক বিয়াৰ পিছত ফুৰিব যাওঁতে পুতলাই মোক গিফ্ট কৰিছিলে এইযোৰ মোৰ প্ৰিয় আৰু এইযোৰৰ কিন্তু মই ব্লাউজটো অকণমান ষ্টাইলত চিলাইছিলোঁ বেলেগ নহয় ব্লাউজটোৰ মানে এনেকৈ পিঠিত এনেকৈ পাৰ্পিন লগাই দিছিলোঁ আৰু ফ্ৰণ্ট চাইডে এনেকৈ ডিজাইন এটা দি দিছিলোঁ আৰু আছেনে শেষ হ'ল আৰু নাই আৰু শেষ হ'ল আৰু আছে ঘৰত আছে কৈছোঁ নহয় মোৰ ফোনৰ ষ্ট'ৰেজে শেষ হৈ যাব কিন্তু মানে মাইকী মানুহৰ কাপোৰ শেষ নহয়গৈ পিন্ধিবা ইয়াৰ পৰা কোনযোৰ পিন্ধিবা পিন্ধিম অহা জন্মত যদি মোক কিবা ছোৱালী তোৱালী বলাই পঠাই ভগৱানে থৈ দিবা এইকেইটা চাওকচোন ইমানবিলাক কাপোৰ আৰু কৈয়ে থাকে মোৰ বোলে কাপোৰ নাই এই মই চব পিন্ধিলোঁ নিপিন্ধা কাপোৰ একোৱে নাই গতিকে মই এতিয়া নিপিন্ধা কাপোৰ লাগে ন এয়াই আছিলে মোৰ গোটেই বিয়াৰ আগত কিনা কাপোৰ গোটেই কালেকশ্যন গতিকে দেখিলে আপোনালোকে ইমানবোৰ কাপোৰ আৰু যদি কাৰোবাক ভেকচন প্ৰতিযোগিতা দিবৰ কাৰণে কাপোৰৰ দৰকাৰ হয় ইয়াত ভাড়াত নিব পাৰিব দিবানে ভাড়াত নিদিওঁ অঁ এনেই দিম আৰু এয়াই আছিলে মোৰ গোটেই বিয়াৰ আগৰ সমস্ত কাপোৰৰ কালেকশ্যন আৰু আজি আপোনালোকৰ যিটো ৰিকুৱেষ্ট আছিলে সেই ৰিকুৱেষ্টটো মই ফুলফিল কৰিব নাজানো কিমান দূৰ পাৰিলোঁ আৰু যদি আপোনালোকক মোৰ আৰু কিবা কালেকশ্যন দেখাব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আজিৰ কাপোৰখিনি চাই কেনেকুৱা পালে আপোনালোকৰ কোনযোৰ বেছি পচন্দ হ'ল কমেণ্ট কৰিবচোন তো বন্ধুসকল আজিৰ ব্লগটো মানে আছিলে আশা কৰোঁ চাই ভাল পালে আজিৰ ব্লগটো কমপ্লিটলি নিতুৱে বনালে তাইকে যিটো বনাবলৈ মই দিছিলোঁ অৰ্ডাৰটো তো আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে তো লাইক কৰিব আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই 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 বাই